आपको अपनी आत्मा को प्रोग्राम करना पड़ेगा कि आप जयवंत से बढ़कर हो। प्रेज द लॉर्ड, हालेलुया। जो आपके अंदर है वो महान है उससे जो इस संसार में है। प्रेज द लॉर्ड। आपको अपनी आत्मा को प्रोग्राम करना पड़ेगा ताकि आपकी आत्मा आपको सही दिशा दिखा सके। कितनों ने अलार्म लगाया? अगर आपने अलार्म 5 बजे का लगाया तो अलार्म कितने बजे बजेगा? अगर आपने अलार्म 6 बजे का लगाया तो अलार्म कितने बजे बजेगा? यानी जैसे ही 5 बजेगा अलार्म बज जाएगा। कम ऑन, जैसे ही 5 बजे का अलार्म बज जाएगा, जैसे ही 6 बजे का अलार्म बज जाएगा। वैसे ही है, अगर आपने अपनी आत्मा को प्रोग्राम किया है, जैसे ही परेशानी आएगी आपकी आत्मा उस परेशानी का उत्तर सही तरीके से देगी। प्रेज द लॉर्ड, हालेलुया। तो अगर आपने अपनी आत्मा को प्रोग्राम किया है कि मैं जयवंत से बढ़कर हूं, जो मेरे अंदर है वो महान है, मैं हार नहीं मानता हूं, जैसे ही परेशानी आएगी आपकी आत्मा क्या कहेगी? तू जयवंत से बढ़कर है, क्योंकि आपने आत्मा को क्या किया है? हालेलुया। চিঞৰিব পাৰে গৌৰৱ, গৌৰৱ, গৌৰৱ। হয় হয় হয়, হয় ঈশ্বৰ, আপুনি একমাত্ৰ ঈশ্বৰ হয় আৰু আপোনাৰ নিচিনা কোনেও নাই। আপোনাৰ অবিহনে আন কোনো ঈশ্বৰ নাই। কোনো প্ৰতিমা, কোনো গছ, কোনো জন্তু, কোনো ছবি, কোনোবা শিল, একোবিলাক একো ঈশ্বৰ নহয়। কিন্তু আপুনি অদৃশ্য মহান ঈশ্বৰ হয়। আপুনিয়ে সৃষ্টিকৰ্তা হয় প্ৰভু, যিজনে সকলো সৃষ্টি কৰিছে। ধন্যবাদ দিছোঁ আপোনাৰ দয়াৰ বাবে, আপোনাৰ দয়াৰ বাবে, আপোনাৰ কৰুণাৰ বাবে, আপোনাৰ প্ৰেমৰ বাবে। ধন্যবাদ, 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 ধন্যবাদ দিছোঁ প্ৰভু। আপোনাৰ আত্মাৰ উপস্থিতিৰ বাবে, আপোনাৰ বাক্যৰ জ্ঞানৰ বাবে ধন্যবাদ দিছোঁ প্ৰভু। ধন্যবাদ দিছোঁ প্ৰভু, ধন্যবাদ দিছোঁ এইটো সময় যি আপুনি আমাক দিছে, যেন আমি আপোনাৰ বাক্যৰ পৰা শিকোঁ আৰু আগবাঢ়ি যাওঁ। হয় প্ৰভু, আমি কৈছোঁ আমাৰ আত্মা, আমাৰ মস্তিষ্ক খোলা আছে আপোনাৰ বাক্যৰ পৰা শুনিবলৈ আৰু গ্ৰহণ কৰিবৰ বাবে। মই প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ সন্তানবিলাকৰ বাবে, এইবিলাক মহানতাৰ পৰা মহানতালৈ আগবাঢ়ি প্ৰভু যীশু খ্ৰীষ্টৰ নামত। এইবিলাকৰ হাতৰ কাৰ্য সফল হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। সকলো ঠাইতে এইবিলাকৰ জীৱনত আৰু অনুগ্ৰহ বিচাৰি আহিছে যীশু খ্ৰীষ্টৰ নামত। সঠিক ঠাইত, সঠিক সময়ত, সঠিক লোকবিলাক এইবিলাকৰ সহায় কৰিবৰ কাৰণে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। এইবিলাকৰ একো বস্তুৰে অভাৱ নহ'ব। ধন্যবাদ দিছোঁ প্ৰভু, ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। বাৰ্তা এইবিলাকৰ পৰা সমৃদ্ধি হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ আমাক এনে এটা হৃদয় দিয়াৰ বাবে, যিয়ে নেকি আপোনাক প্ৰেম কৰে। প্ৰভু ধন্যবাদ, 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 ধন্যবাদ দিছোঁ। এই প্ৰাৰ্থনাক আমি প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছোঁ। আমেন, হালেলুয়া। আপোনালোক সকলোৱে বহিব পাৰে। হয় হয় হয়, আকৌ এবাৰ জোৰকে চিঞৰিব পাৰে গৌৰৱ, গৌৰৱ। কওক, মই গৌৰৱৰ পৰা গৌৰৱলৈ আগবাঢ়ি গৈ আছোঁ। সফলতা মোৰ জন্মগত অধিকাৰ হয়। হালেলুয়া। আমি মেলি ল'ব পাৰোঁ লোক 3 অধ্যায় আৰু 1ম পদ। পাছে তেওঁলোকে যে নিৰুৎসাহী নহৈ তাই প্ৰাৰ্থনা কৰি থকা তাৰে তেওঁলোকক এটা দৃষ্টান্ত দি ক'লে, প্ৰশংসা হওক। তাৰ মানে যীশুখ্ৰীষ্টই তেওঁলোকক ক'লে নিশ্চয় সদায় প্ৰাৰ্থনা কৰিব লাগে আৰু নিৰুৎসাহ হ'ব নালাগে। এইটো বহুত গুৰুত্বপূৰ্ণ অংশ হয়, য'ত নেকি ঈশ্বৰে মনুষ্যক ক'লে যে সদায় প্ৰাৰ্থনা কৰিব লাগে আৰু হাৰ মানিব নালাগে। ক'ব পাৰে নিশ্চয় সদায় প্ৰাৰ্থনা কৰিব লাগে আৰু হাৰ মানিব নালাগে। খ্ৰীষ্টিয়ানিটি দুৰ্বল হৃদয়ৰ লোকবিলাকৰ কাৰণে নহয়, খ্ৰীষ্টিয়ানিটি মজবুত হৃদয়ৰ লোকবিলাকৰ কাৰণে। মজবুত হৃদয় থকা লোকবিলাকে প্ৰাৰ্থনা কৰে আৰু সলনি কৰিব বিচাৰে। দুৰ্বল হৃদয় থকাবিলাকে ভাবে, কয় যে মই মণ্ডলীত গ'লো আৰু মোৰ সৈতে বেয়া কিয় হ'ল? মইতো মণ্ডলীলৈ গৈছিলো, মোৰ সৈতে বেয়া কিয় হৈছে? এইটো নহয় আপুনি যে গীৰ্জালৈ গৈছিলে, এইটো হয় যে আপুনি মজবুত হৈছিলে নে হোৱা নাই। এইটো নহয় যে আপোনাৰ সৈতে কিবা এটা বেয়া হৈ গ'ল। এইটো হয় যে যিটো আপোনাৰ সৈতে হ'ল তাক আপুনি সলনি কৰিবৰ কাৰণে চেষ্টা কৰিছিলে নে কৰা নাই। প্ৰশংসা হওক। যীশুখ্ৰীষ্টই কৈছিলে যে মনুষ্য সদায় প্ৰাৰ্থনা কৰিব লাগে আৰু নিৰুৎসাহ হ'ব নালাগে।
কাকুকে আপুনি প্ৰতাৰণা হ'বৰ কাৰণে নিদিব। প্ৰাৰ্থনা দুৰ্বল লোকবিলাকে কৰে, যে যিবিলাকে নিজৰ হাতৰ পৰা একো কৰিব নোৱাৰে তেওঁবিলাকে প্ৰাৰ্থনা কৰে। অজ্ঞানী লোকবিলাকৰ কাৰ্য হয়, যিবিলাকে এইটো কৈছে। প্ৰাৰ্থনা সেই লোকবিলাকে কৰে যিবিলাকে সাহসী প্ৰভুৰ প্ৰশংসা লৈ থকাজনক কওক, সাহসী লোকে প্ৰাৰ্থনা কৰে। সাহসী লোকবিলাকে প্ৰাৰ্থনা কৰে। নাভাবিব যে প্ৰাৰ্থনা দুৰ্বল লোকবিলাকৰ কাৰণে হয়। হালেলুয়া। ঈশ্বৰে নিবিচাৰে যে প্ৰাৰ্থনা এটা দুৰ্বল লোকবিলাকৰ অস্ত্ৰ হিচাপে দেখা পাওঁ। আপুনি কয় যে নহয়, মোক ঈশ্বৰৰ আৱশ্যক নাই। ভাৱনা হয় যে তেওঁবিলাকক এনে লাগে যে তেওঁবিলাকক ঈশ্বৰৰ আৱশ্যক নাই। কয় যে আমি প্ৰাৰ্থনা কিয় কৰিম? যীশুখ্ৰীষ্টই কৈছিলে মনুষ্যই সদায় প্ৰাৰ্থনা কৰিব লাগে আৰু নিৰুৎসাহ হ'ব নালাগে। প্ৰশংসা হওক। হাৰ নামানিব। ওচৰত থকাজনক কওক, হাৰ নামানিব। হাৰ নামানিব। সাহস নেহেৰুৱাব। সাহস নেহেৰুৱাব। এই শয়তানৰ দয়াত জীয়াই থকা নাই। জানো যে সঠিকভাৱে কি কৰিব লাগে। এতিয়া তেওঁ দেখা পায় আমি যীশুখ্ৰীষ্টৰ নাম তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ কৰোঁ। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আমাক যীশুখ্ৰীষ্টৰ নাম ব্যৱহাৰ কৰিবলৈ অধিকাৰ, পাৱাৰ অফ এটৰ্নি দিয়া হৈছে। দুৰ্বল নহয়, আমাৰ সৈতে শক্তি আছে। আপুনি এজন দুৰ্বল ব্যক্তিক শক্তিশালী বস্তু নিদিব। আপুনি সৰু এটা শিশু হাতত 5 লাখ টকা নগদ দি পাচলি কিনিবলৈ নপঠিয়াব। আপুনি জানে এওঁৰ দ্বাৰা ইমান পইচা নিয়ন্ত্ৰণ নহব। ঈশ্বৰে আমাক তেওঁৰ নাম দিছে, যিটোৰ নামত সকলোৱে আঁঠু লয়। তেওঁৰ নাম দিছে, যিটোৰ নামত সকলোৱে আঁঠু লয়। প্ৰতিটো জিভাই স্বীকাৰ কৰে, স্বৰ্গ আৰু পৃথিৱী দুয়ো ঠাইতে, কিয়নো ঈশ্বৰে আমাক সামৰ্থ্য হিচাপে চাইছে। প্ৰশংসা হওক। মই সামৰ্থ্যৱান হওঁ, সামৰ্থ্যৱান হওঁ। মই হাৰ নামানো, হাৰ নামানো। খ্ৰীষ্টই শিষ্যবিলাকক এটা দৃষ্টান্ত শুনাই আছিলে। নিজৰ কথাবিলাকক বুজাবৰ কাৰণে সকলো সময়তে তেওঁবিলাকে প্ৰাৰ্থনা কৰে আৰু তেওঁবিলাক নিৰুৎসাহ নহয়। সাহস নেহেৰুৱাব। তেওঁবিলাকে প্ৰাৰ্থনা কৰে আৰু তেওঁবিলাক নিৰুৎসাহ নহয়। সাহস নেহেৰুৱাব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কাকো ক'বলৈ নিদিব যে প্ৰাৰ্থনা থকা লোকবিলাকৰ বাবে হয়। সেই লোকবিলাকে কৰে যিবিলাকে সাহস নেহেৰুৱায়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। যেতিয়ালৈকে আপুনি প্ৰাৰ্থনা কৰি থাকে তেতিয়ালৈকে আপুনি এটা যুদ্ধত আছে। প্ৰভুৰ প্ৰশংসা হওক। ওচৰত থকাজনক কওক, যেতিয়ালৈকে আপুনি প্ৰাৰ্থনা কৰি আছে তেতিয়ালৈকে আপুনি এখন যুদ্ধত আছে। হাৰ নামানিব। যদি আপুনি হাৰ মানি লৈছে তেনেহলে যিটো সলনি আছে সেইটো নহব। কোনোবাই ক'ব পাৰে যে যিটো সলনি আছে সেইটো বহু লাহে লাহেকৈ হৈ আছে। যদি আপুনি হাৰ মানি লয়, পলাই যায়, তেনেহলে সলনি গতি নাবাঢ়িব। এবাৰ শুনি ল'ব। এনে লাগিব পাৰে যে হয়, সলনি লাহে লাহে হৈছে। যদি আপুনি হাৰ মানি লয়, সলনিৰ গতি সেইটো দ্ৰুত হৈ নাযাব, সলনি সম্পূৰ্ণৰূপে ৰখি যাব। লোকবিলাকে এইটো নাজানে। সমস্যা বৃদ্ধি পাই যায় তেতিয়া তেওঁবিলাকে হাৰ মানি লয়। তেওঁবিলাকৰ সলনিটো অতি বৃদ্ধি পাই যাব, যি নহব। বাস্তৱত সলনি কি হৈ যাব? ৰখি যাব। আপোনাক লাগিব পাৰে যে সলনি লাহে লাহে হৈছে, হলে আপুনি সেই কাৰ্যবিলাক কৰিব পাৰে দ্বাৰা এনেকৈ সলনি দ্ৰুতভাৱে আহে। হাৰ মনাটো এটা বিকল্প নহয়। হাৰ মনাটো এটা বিকল্প নহয়। থকাজনক কওক, হাৰ মনাটো এটা বিকল্প নহয়। লোকবিলাক বিয়াত হাৰ মানি লয়। বিয়াত যি নেকি বহুত লোকালে হাৰ মানি লয়। জগতত মানে আছে যে বিয়া পাতিবই নিবিচাৰে। বিয়া কোন পাতিব? পিছত বিয়া পাতিলো আৰু কব যে সন্তান কোন জন্ম দিব? জন্ম দিলেও কব এটাই জন্ম দিও আৰু নহয় কোনে চাব? বিলাকৰ মানসিকতা ভুল দিশত গৈ আছে। সেইটো কাৰণে আজি ইউৰোপ নাশ হৈ গৈছে। ইউৰোপৰ ল'ৰাবিলাকত যুঁজিবৰ কাৰণে শক্তি শেষ হৈ গ'ল। বস্তুবিলাকক সলনি কৰিব বিচৰা নাই, তেওঁবিলাকে স্বাৰ্থপৰ হৈ গৈছে। প্ৰভুৰ প্ৰশংসা হওক। কাৰণে যীশুখ্ৰীষ্টই ক'লে আমি সদায় প্ৰাৰ্থনা কৰি থাকিব লাগে। থকাজনকক আমি সদায় প্ৰাৰ্থনা কৰিব লাগে। হাৰ মানিব নালাগে, পলাব নালাগে। আপোনাক এনে লাগিব পাৰে যে স্থিতি ডাঙৰ হয়, না কৰক, পলাই নাযাব। আমাৰ প্ৰাৰ্থনাত শক্তি আছে। প্ৰভুৰ প্ৰশংসা হওক। যিটো আমি প্ৰাৰ্থনা কৰো সেইটো যীশুৰ নামত আমি কৰো। হালেলুয়া। আপোনালোকক পৰামৰ্শ দিওঁ যে আপোনালোকে আমাৰ এটা পুস্তক আছে যি নেকি আপুনি নতুন জন্ম হৈছে পঢ়িব।
এনে এটা পুস্তক হয় যিয়ে আপোনাক বহুত তথ্য দিব বহুত কম সময়ত। আপুনি 15-20 মিনিটত সেই পুস্তিকাখন পঢ়ি ল'ব। সৰু মৰু এটা পুস্তিকা হয়, পঢ়ক। আপোনাক আপোনাৰ বহুত ধৰণৰ প্ৰশ্নৰ উত্তৰ দিব। আপোনাৰ বিবেকত ঘূৰি থাকে, ভাবি থাকে যে মই কি কৰিম, কি নকৰিম, কেনেকৈ কৰিম। সকলোবিলাকৰ উত্তৰ সেই সৰু মৰু পুস্তিকাখনত আছে। নামানিব, ওচৰত থকা জনক কওক হাৰ নামানিব। এতিয়া 6 অধ্যায় 9 পদ। আৰু সৎকৰ্ম কৰি কৰি আমি নিৰুৎসাহ নহওঁ, কিয়নো আমি ক্লান্ত নহলে উচিত সময়ত যাবলৈ পাম। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। যদি আমি ক্লান্ত নহওঁ, যদি আমি হাৰ নামানো, তেনেহলে সময়ত আমি যাবলৈ পাম। যদি আমি হাৰ মানি ল'ম, তেনেহলে একো নাপাম। পলাই গলেও আমি একো নাপাম। তাত স্থিৰ হৈ থিয় হৈ থাকিব লাগিব। আপুনি সাহস হেৰুৱাব নালাগিব। এইটো আমি NIV-ৰ পৰা পঢ়ো। আমি সৎকৰ্ম কৰিবলৈ ভাগৰি নাযাওঁ, কিয়নো আমি হাৰ নামানিলে উচিত সময়ত যাবলৈ পাম। প্ৰভুৰ প্ৰশংসা হওক। থকা জনক কওক হাৰ নামানিব, নাযাব, নেহেৰুৱাব, প্ৰাৰ্থনা কৰিব। হালেলুয়া। 12 অধ্যায় 3 পদ। জনক কওক হাৰ নামানিব, নাযাব, নেহেৰুৱাব, প্ৰাৰ্থনা কৰিব। হালেলুয়া, হালেলুয়া। 12 অধ্যায় 3 পদ। এতেকে তোমালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্ত নোহোৱা, এই কাৰণে যিজনাই নিজৰ বিৰুদ্ধে কৰা পাপবিলাকৰ এনে প্ৰতিদান সহন কৰি কৈছে যে প্ৰভু যীশু খ্ৰীষ্টই ইমান বিৰোধ সহন কৰিল বাবে আপোনাৰ বাবে আপুনি সাহস নেহেৰুৱাই। বিৰোধীৰ বিৰোধবিলাক সহন কৰি আপোনাৰ কাৰণে জয়ী হওক। আপুনি সাহস নেহেৰুৱাই। কব যিবিলাক কথা মই সহন কৰি আছো বিলাক বহুত অধিক হয়, নহয়, বহু গুণে অধিক প্ৰভু যীশু খ্ৰীষ্টই সহন কৰিলে। মই সকলোবিলাক হাৰ নামানিলে তেওঁ জয়যুক্ত হওক, প্ৰশংসা হওক। কোনোবাই কব পাৰে খ্ৰীষ্ট প্ৰভু আছিলে, তেওঁ ইমান সাহস দেখুৱাব পাৰিলে। পবিত্ৰ আত্মাই যিনি প্ৰভু যীশুক মৃতবিলাকৰ পৰা তুলিলে, পবিত্ৰ আত্মা আপোনাৰ ভিতৰতো আছে। প্ৰভুৰ প্ৰশংসা হওক। আপুনিও যীশুখ্ৰীষ্টৰ সৈতে স্থিৰ হৈ থিয় হ'ব পাৰে। মানিবলৈ বাধা কৰি দিয়ক। ওচৰত থকা জনকক হাৰ মানিবলৈ বাধা কৰি দিয়ক। হাৰ মানিবলৈ বাধা কৰি দিয়ক। যুঁজিলে আপুনি জয়ী হ'ব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। 24 অধ্যায় 10 পদ। সংকটৰ কালত তোমাৰ যদি সাহ নাইকিয়া হয়, তেন্তে তোমাৰ বল কম। হ'ব নিদিব যে আমি সংকটৰ সময়ত পলাই যাওঁ। সংকট আছে, স্থিৰ হৈ সন্মুখীন হওক। আছে সংকটৰ কালত তোমাৰ যদি সাহ নাইকিয়া হয়, তেন্তে তোমাৰ বল কম। শক্তিশালী লোকবিলাক থিয় হ'ব লাগিব, কিয়নো শক্তিশালী হয়, বিজয়ী হয়। আপুনি জয়তকৈ জয়যুক্ত হয়। প্ৰশংসা হওক, হালেলুয়া। জগতত থকা জনতকৈ আপোনাৰ থকা জনা মহা। প্ৰশংসা হওক। কওক মই বিজয়ী হওঁ, বিজয়ী হওঁ, মই বিজয়ী হওঁ, জয়তকৈ জয়যুক্ত হওঁ। বহুত যি আৱশ্যকীয় কথা হয় যিটো আপুনি এতিয়া কৰি আছে, আপোনাৰ আত্মাক প্ৰগ্ৰাম কৰি আছে। আছে যেন বহুতে নিজৰ আত্মাক প্ৰগ্ৰাম কৰা নাই, নিজৰ আত্মাক নতুন তথ্য দিয়া নাই। মুখেৰে বাক্য কৈ নেকি জগতে তেওঁৰ বিষয়ে ক'লে, সেইটোৰ দ্বাৰাই তেওঁবিলাকৰ প্ৰগ্ৰামিং হৈ গ'ল। কেতিয়াও নিজকে নিজে প্ৰগ্ৰামিং কৰা নাই। যিটো খেতি আছে তাত ওচৰত থকা পৰা বীজ উৰি আহিছে, নিজেই নিজৰ খেতিত বীজ সিঁচা নাই। কেতিয়াও বহি কোৱা নাই যে মই জয়যুক্ত হওঁ, হাৰ মানিব নোৱাৰো, থকা জনতকৈ মোক থকা জন মহান হয়, বিজয়ী হওঁ, মই বিজয়ী হওঁ, মই বিজয়ী হওঁ। এইবিলাকে এনেদৰে কৈ নিজৰ আত্মাক প্ৰগ্ৰামিং কৰা নাই। এইটো বহুত আৱশ্যক যে যেতিয়া আপুনি খ্ৰীষ্টলৈ আহি যায়, আপোনাৰ আত্মাক প্ৰগ্ৰামিং কৰিবলৈ শিকিব লাগিব। বুজিব লাগিব যে এইটো ধৰ্ম নহয় যে আপুনি অসাৰ হয়, আপুনি দুৰ্বল হয়, আপুনি ঈশ্বৰৰ সন্মুখত গুহাৰ দি আছে, মোক সহায় কৰক। প্ৰভু এনেকুৱা নহয়, আপোনাক দুৰ্বল বনোৱা নাই। ঈশ্বৰে নিবিচাৰে যে আপুনি দুৰ্বল হৈ থাকক। আপোনাক সাহসী বনাইছে, আপোনাক জয়যুক্ত বনাইছে। আপোনাৰ কাৰ্য হৈছে এইবিলাকৰ যোগেদি আপোনাৰ প্ৰগ্ৰামিং কৰিব লাগে। সময় উলিয়াওক আৰু নিজকে নিজে শব্দবিলাক কওক, নিজে প্ৰগ্ৰাম কৰক। মই শিশু আছিলো তেতিয়া মই ভয়াতুৰ আছিলো, কেতিয়াও লাইট নজ্বলোৱাকৈ হোৱা নাছিলো। লাইট আৱশ্যক আছে। যেতিয়া মই গা ধুবলৈ গৈছিলো তেতিয়া মই চকু বন্ধ কৰা নাছিলো। লাগিছিলে যে দেৱালৰ পৰা হাত উলিয়াই মোক যদি ধৰি নলয়। মই ইমান ভয়াতুৰ আছিলো। মই পানী বাকি দিওঁ তেতিয়া এনেকৈ চকু মই খোলা ৰাখি। আপোনালোকে মোৰ ঘৰৰ লোকবিলাকক সুধিব পাৰে, এনেকুৱা আছিলে যে মোৰ চকু বন্ধ কৰিবৰ কাৰণে সাহস নাই। মই ভূত লগা চিনেমাবিলাক অধিককৈ চাইছিলো। ছবিবিলাকত
যেনেকৈ ভূতবিলাক সেই বাথৰুমতে বেছি আহিছিল জানে সেইটো ভাৰতত সকলো পিকচাৰবিলাকত বাথৰুমতে ভূত আহে এনে লাগিছিলে যে আমাৰ বাথৰুমতো ভূত আছে আৰু সেই দেৱালৰ পৰা হাত ওলাই আহিব যেনেকৈ ভূতবিলাক সেই বাথৰুমতে বেছি আহিছিলে জানে সেইটো ভাৰতত সকলো পিকচাৰবিলাকত বাথৰুমতে ভূত আহে এনে লাগিছিলে যে আমাৰ বাথৰুমতো ভূত আছে আৰু সেই দেৱালৰ পৰা হাত ওলাই আহিব মই যেতিয়া যীশুখ্ৰীষ্টলৈ আহিলোঁ তেতিয়া মই নিজকে নিজে ক'বলৈ ধৰিলোঁ ভয় খাবৰ কাৰণে মানা কৰি দিছোঁ প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া মই নাজানো মই কিমান ঘণ্টা এইটো মই কৈছোঁ সেইটো নকৰিলোঁ হয় তেনে মই ভয়াতুৰ ব্যক্তি হৈয়ে থাকিলোহেঁতেন নিজৰ আত্মাক প্ৰগ্ৰামিং কৰিবলগীয়া হ'ল আপুনি আপোনাৰ আত্মাক প্ৰগ্ৰামিং কৰিব লাগিব আপুনি জয়তকৈ জয়যুক্ত হয় প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া পথত থকা জনাতকৈ আপোনাক থকা জনা মহান হওক প্ৰশংসা হওক আপুনি আপোনাৰ আত্মাক প্ৰগ্ৰামিং কৰিব লাগিব আপোনাৰ আত্মাই আপোনাক সঠিক দিশ দেখুৱাব পাৰে লোকে ইয়াত আছে কিমান এতিয়া এলাৰ্ম লগাইছে লোকে এলাৰ্ম লগাইছে এলাৰ্ম জানে কিমানে জানে হাত উঠাব পাৰে আপুনি এলাৰ্ম 5 বজাৰ লগাইছে তো কেতিয়া বাজিব আপুনি এলাৰ্ম 6 বজাৰ লগাইছে তো কেই বজাত বাজিব যেনেকৈ 5টা বাজিব এলাৰ্ম বাজি যাব নহয় যেনেকৈ 5 বাজি যাব এলাৰ্ম বাজি যাব ঠিক সেইদৰে 6 বাজিলে এলাৰ্ম বাজি যাব সেইদৰে যদি আপুনি নিজৰ আত্মাক প্ৰগ্ৰাম কৰিছে সমস্যা আহিব সেই সমস্যা আত্মাই সেই সকলোবিলাক কাৰ্য কৰিব প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া শুনিছে যিদৰে আপোনালোকে এলাৰ্ম লগায় 5 বাজে এলাৰ্ম বুং 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 যি ধৰণে টিউন আছে যদি আপুনি নিজকে প্ৰগ্ৰাম কৰিছে যে মই জয়তকৈ জয়যুক্ত হওঁ মোত আছে সেইজন মহান হয় মই হাৰ মানিব নোৱাৰো সমস্যা আহিব তেতিয়া আত্মাই ক'ব তুমি জয়তকৈ জয়যুক্ত হোৱা আপুনি কি কৰিছে আত্মা প্ৰগ্ৰাম কৰিছে নিজৰ আত্মা কেতিয়া প্ৰগ্ৰাম কৰা নাই গীৰ্জালৈ আহে কেৱল প্ৰাৰ্থনা কৰাবৰ বাবে পুৰা ঘৰ বিচাৰিবৰ কাৰণে চাকৰি বিচাৰিবৰ কাৰণে তেওঁবিলাকে নিজৰ আত্মাক প্ৰগ্ৰামিং কৰা নাই আৰু এইটোৱে বহুত ডাঙৰ ভুল হ'ব সঁচাকৈ আপুনি বাস্তৱত খ্ৰীষ্টিয়ানৰ লাভ উঠাব বিচাৰে আপুনি আপোনাৰ আত্মাক প্ৰগ্ৰামিং কৰিব লাগিব ঈশ্বৰৰ বাক্য আপোনাক এইবাবেই দিছে আপুনি সেই বাক্যৰ দ্বাৰা আপোনাৰ আত্মাক প্ৰগ্ৰামিং কৰিব পাৰে আপুনি এজন বিদ্যাৰ্থী হয় আৰু আপোনাক লাগে যে আপুনি দুৰ্বল হয় কৈছে যে মোৰ সৈতে চোকা বিবেক আছে প্ৰশংসা হওক হালেলুয়া আপুনি বাৰে বাৰে ক'ব লাগিব যাতে সমস্যা আহে তেতিয়া আপোনাৰ বিবেক বন্ধ হৈ নাযায় কি কৰে যুঁজিবৰ কাৰণে চেষ্টা কৰে এই সমস্যাক সমাধান কৰিবৰ কাৰণে প্ৰচেষ্টা কৰে প্ৰশংসা হওক হালেলুয়া নিজৰ আত্মা কি কৰক প্ৰগ্ৰাম কৰক এলাৰ্ম দ্বাৰা আপুনি প্ৰগ্ৰাম কৰে যাতে সঠিক সময়ত সেই এলাৰ্মে আপোনাক তুলি দিয়ে আপুনি আপোনাৰ আত্মাক প্ৰগ্ৰাম কৰে তেনে আপোনাক সঠিক দিশ দেখুৱাব আপুনি প্ৰগ্ৰাম নকৰে তেনেহ'লে আপোনাৰ আত্মাই আপোনাক সঠিক দিশ নেদেখুৱাব আত্মাই আপোনাক দেখুৱাব পলাই যোৱা তোমাক ঘৃণ কৰে নাজানো আৰু কি কি কথাবিলাক আছে এনেকৈ আপোনাৰ আত্মাই আপোনাক ক'ব আপোনাক সকলোৱে ঘৃণা কৰে আপুনি আপোনাৰ আত্মাক প্ৰগ্ৰাম কৰিব পাৰে যে সকলোৱে মোক প্ৰেম কৰে সত্য হয় যে সকলোৱে মোক ঘৃণা কৰে আপুনি আপোনাৰ আত্মাক প্ৰগ্ৰাম কৰক সকলোৱে মোক প্ৰেম কৰে কওক সকলোৱে মোক প্ৰেম কৰে হৈ যাওক কওক সকলোৱে মোক প্ৰেম কৰে ইমান সুখী হোৱা নাই হয়তো কৈছো আপোনাৰ আত্মাক এইদৰে প্ৰগ্ৰাম কৰি লওক যে সকলোৱে মোক প্ৰেম কৰে বিচাৰে সকলোৱে মোক বিচাৰে কওক জানে কিছুমান আত্মা কেনেকুৱা আছে যে কোনেও মোক নিবিচাৰে মোক প্ৰেম নকৰে কিছুমানৰ আত্মা এনেকুৱাই আছে তেওঁবিলাকে কিছুমানে প্ৰেম কৰে বুলি কয় আৰু তেওঁবিলাকে মানি নলয় তেওঁৰ আত্মা মানি লৈছে যে সকলোৱে তেওঁক ঘৃণা কৰে তেওঁৰ ভাল নিবিচাৰে ভাল হ'ব যদি নিজৰ আত্মাক প্ৰগ্ৰাম কৰি লয় যে সকলোৱে মোক প্ৰেম কৰে সকলোৱে মোক প্ৰেম কৰে সকলোৱে মোক প্ৰেম কৰে সকলোৱে মোক প্ৰেম কৰে আপোনাক বেয়া লাগিবলৈ বন্ধ হৈ যাব প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া সকলোৱে মোক প্ৰেম কৰে আপোনাৰ শিশুৱে আপোনাক চৰ মাৰি দিয়ে আপুনি যুঁজিবলৈ নাযায় তেওঁ আপোনাক ঘৃণ কৰা নাই তেওঁৰ সৈতে তাৰ প্ৰতিক্ৰিয়া কৰাৰ পদ্ধতি হয় মই ভুল কোৱা নাই নহয় জানো তেওঁ মুখেৰে ক'ব নোৱাৰে তো কেতিয়াবা তেওঁবিলাকে ভুল ধৰণে কৈ দিয়ে আৰু মোৰ অনুসাৰে সেইটো ভুল হয় তেওঁলোকৰ ধৰণে সেইটোৱে তেওঁবিলাকৰ তাৰ অভিব্যক্তি তেওঁবিলাকে জানে তেওঁবিলাকক এনে নালাগে যে তেওঁবিলাকে কাকো চৰ মাৰিছে আমি তেওঁলোকৰ বিবেকত সোমাই নিদিওঁ মাৰিছা তুমি মাৰিছা হালেলুয়া হালেলুয়া শুনিছে ওচৰত থকা জনক কওক আপোনাৰ আত্মাক প্ৰগ্ৰাম কৰক শুনিছে
আপোনাৰ আত্মাক প্ৰগ্ৰাম কৰক। হাৰ নামানিব। প্ৰভুৰ প্ৰশংসা হওক। মই সেইবিলাকৰ নহওঁ যি নেকি হাৰ মানি লয়। সেইবিলাকৰ মাজৰ এজন নহওঁ যি নেকি পলাই যায়। জয়ী হোৱা জন হওঁ। সদায় জয়ী হওঁ। মই সদায় জয়ী হওঁ। জয়ী হ'বৰ বাবে আছো। মই জয়ী হ'বৰ বাবে আছো। হাৰ মানিবৰ বাবে নহয়। প্ৰগ্ৰাম। এইটো কি হয়? প্ৰগ্ৰাম। এইটো কি হয়? প্ৰগ্ৰাম। এইটো আপোনাৰ কাৰ্য হয়। ঈশ্বৰে আপোনাৰ আত্মাক প্ৰগ্ৰাম নকৰিব। আপোনাক বাক্য দিছে আৰু সেই বাক্যৰ দ্বাৰাই আপুনি আপোনাৰ আত্মাক প্ৰগ্ৰাম কৰিব লাগিব। মনত ৰাখিব যে ঈশ্বৰে তেওঁৰ নিজৰ কাম যিটো আছে সেইটো কৰি দিছে। আমাৰ কাৰ্য হয় যিটো আমি কৰিব লাগিব। আমাৰ কামটো ঈশ্বৰক কৰিবলৈ ক'ব নোৱাৰো। ক'ব মোৰ আত্মাক প্ৰগ্ৰাম কৰক। ক'ব এনেকুৱা কাৰ্য নহয়। পিতৃ মাতৃৰ কাৰ্য হয় আপোনাক স্কুল পঠোৱা। আপুনি কয় যে মা মোৰ সৈতে স্কুল যোৱা। ক'ব ইয়াৰ পৰা পলাই যোৱা। স্কুলত নাম ভৰ্তি কৰিব পাৰে কিন্তু তাত বহিব নোৱাৰে। সেইদৰে ঈশ্বৰে আপোনাক বাক্য দিব পাৰে। আপোনাৰ আত্মাক প্ৰগ্ৰাম কৰিব নোৱাৰে। আত্মাক সেই বাক্যৰ দ্বাৰা আপোনাৰ আত্মাক প্ৰগ্ৰাম কৰাটো আপোনাৰ আৱশ্যক হয়। প্ৰশংসা হওক। আপোনালোকে শুনিছে? জনক কওক যে আপোনাৰ আত্মাক প্ৰগ্ৰাম কৰক। কৰিন্থীয় 4:1 এতেকে আমি এই পৰিচৰ্যা পদ পোৱাত যিদৰে দয়া পালো সেইদৰে নিৰুৎসাহ নহওঁ। প্ৰভুৰ প্ৰশংসা হওক। নিৰুৎসাহ নহওঁ। কওক আমি নিৰুৎসাহ নহওঁ। তাকে আমি টিপিটিৰ পৰা চাওঁ। সুন্দৰ শব্দ আছে। Now it's because of God's mercy that we have been entrusted with the privilege of this new covenant ministry. তো ঈশ্বৰৰ দয়াৰ বাবে ভৰসাত আমাক এই মহান পদ আমাক দিয়া হৈছে। আমি ভগৰুৱা হৈ নেৰিম বা পলাই নাযাম। প্ৰভুৰ প্ৰশংসা হওক। কওক যে মই পলাই নাযাম, মই নেৰিম। কি হয় কওক যে মই পলাই নাযাম বা নেৰিম। ক'ব যে আমি মণ্ডলীলৈ আহিলো, আমাৰ সৈতে কিয় বেয়া হ'ল। প্ৰাৰ্থনা কৰক। বোধৰ প্ৰশ্ন নকৰিব। গীৰ্জালৈ আহিছিলো, আমাৰ সৈতে বেয়া কেনেকৈ হৈ গ'ল। এইটো নহয় যে আপুনি গীৰ্জালৈ আহিছিলে, কিন্তু কথা এইটো যে আপুনি যুঁজিবলৈ শিকিছিলে না নাই। প্ৰশংসা হওক। হালেলুয়া। হাৰ নামানিব। ওচৰত থকা জনক কওক হাৰ নামানিব। হাৰ মানি নল'ব। হাৰ মানি নল'ব। তেওঁৰ আত্মাক প্ৰগ্ৰাম কৰক। জয়ী হ'বৰ বাবে আছো। হালেলুয়া। 28:20 মই যি আদেশ তোমালোকক দিলো সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ সকলোকে মই তোমালোকৰ সদায় সংগে সংগে আমাৰ সৈতে আছে। আমি হাৰ মাৰিব নোৱাৰো। হালেলুয়া। বুজিছো মোৰ সৈতে আছে। জগতৰ সকলোকে মোৰ সংগে সংগে আছে। হাৰ মানিব নোৱাৰে। প্ৰভুৰ প্ৰশংসা হওক। কৈ আপুনি হাৰ মানিব যে ঈশ্বৰ আপোনাৰ সংগে সংগে আছে। প্ৰশংসা হওক। নক'ব যে কোনো মোৰ সৈতে নাই, মই হাৰি যাম। নহয়, আপোনাৰ সৈতে যীশু খ্ৰীষ্টই কৈছে। খ্ৰীষ্টই কোৱা নাই যে তোমালোকে যেতিয়া ভাল কৰিবা তেতিয়া তোমালোকৰ সংগে সংগে থাকিম, যেতিয়া তোমালোকে বেয়া কৰিবা তেতিয়া তোমালোকৰ সংগত নাথাকিম। জানে জগতৰ লোকবিলাক কেনেকুৱা আছে? ল'ৰা ছোৱালীয়ে বেয়া কাৰ্য কৰে, পিতৃ মাতৃয়ে তাৰ কাকতত বাতৰি কাকতত প্ৰকাশ কৰি দিয়ে, দিয়ে যে এতিয়া মোৰ এই সন্তানৰ সৈতে কোনো সম্বন্ধ নাই। যিয়ে তেওঁ সমস্যা কৰিব তেওঁ তাৰে মূৰতে এইটো হ'ব। হয় নহয় জানো? এইটো বাতৰি কাকতত এইটো ওলাই নহয় জানো? সন্তান যি ৰাম খিলাবন আৰু মই লক্ষ্মণ খিলাবন। ৰাম খিলাবনৰ সৈতে আমাৰ কোনো লেনদেন নাই। খিলাবনৰ ওপৰত কোনো একো মোকৰ্দমা নকৰিব। খিলাবনৰ পৰা লক্ষ্মণ খিলাবনে সকলো সম্বন্ধ ছিঙি দিছে। ঋণ সকলোবিলাক ৰাম খিলাবনৰ পৰাই ল'ব। লক্ষ্মণ খিলাবনৰ ওচৰত নাহিব। ঋণ সকলোবিলাক ৰাম খিলাবনৰ পৰাই ল'ব। লক্ষ্মণ খিলাবনৰ ওচৰত নাহিব। ঈশ্বৰ এনেকুৱা নহয়। আপোনাক নেৰিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। যিমানে ডাঙৰ ভুল নকৰক কিয় সৈতে আছিলে, আছে আৰু থাকিব। জয়যুক্ত কৰিবৰ নিমিত্তে প্ৰভুৰ প্ৰশংসা হওক। এইবাবে আপোনাৰ সৈতে আছে, এনে নহয় যে আপুনি ভাল। এইবাবে আপোনাৰ সৈতে আছে কিয়নো তেওঁ আপোনাক প্ৰেম কৰে। হালেলুয়া। বনাইছে আপোনাৰ সংগে সংগে থাকিবৰ কাৰণে। ঈশ্বৰ সলনি নহয়। তেওঁৰ মন কোনেও সলনি কৰিব নোৱাৰে। হালেলুয়া। ঈশ্বৰ মোৰ সংগে সংগে আছে। নামানিব নহয় জানো? লোকবিলাকে এনেকৈয়ে ভাবে, জানে ঈশ্বৰ আমাৰ সৈতে নাই, এতিয়া আমাক এৰি থৈ গুচি গ'ল। একো নাই, আপোনাক এৰিব নোৱাৰে। মই সদায় তোমাৰ সংগে সংগে আছো। তোমালোকে বেয়া কৰক বা ভাল কৰক, কৰক বা ভুল কৰক,
তোমালোকৰ সংগে সংগে আছো। প্ৰভুৰ প্ৰশংসা হওক। সদায় তোমালোকক জয় কৰিব পাৰো। প্ৰশংসা হওক। তোমালোকক সঠিক পথত লৈ আহিব পাৰো। হালেলুয়া, হালেলুয়া। নিজৰ হাতবিলাক তুলি লওক। প্ৰাৰ্থনা কৰক, প্ৰাৰ্থনা কৰক। হালেলুয়া। চিঞৰিব পাৰে গৌৰৱ। সময় হয় নিজৰ উপহাৰ, নিজৰ দশম ভাগ। আপুনি মণ্ডলীলৈ আহে আৰু আপোনাৰ দশম ভাগ নিদিয়ে, নহলে আপুনি আকৌ ঈশ্বৰক বাধা দিছে আপোনাৰ জীৱনত ডাঙৰ কাৰ্য কৰিবৰ বাবে, যে আমাৰ সৈতে দিবৰ কাৰণে নাই। ভাগ দিয়াটো আৱশ্যক হয়। ভাগ হৈছে আপোনাৰ উপাৰ্জনৰ, আপোনাৰ যি আছে তাৰ 10 ভাগৰ অংশ। ক'ব যে আপুনি দশম ভাগ নিদিম। হয়, আপুনি এনেকুৱা ব্যক্তি নহওক। উপহাৰ, নিজৰ দশম ভাগ, পাৰ্টনাৰশ্বিপ দিয়াটো কি হয়? অনিবাৰ্য হয়। কি আপুনি কৰিব লাগিবই। আপোনালোকে অনলাইন চাই আছে, তেনেহলে তাত আমাৰ তথ্য আছে। উপহাৰ, নিজৰ দশম ভাগ, পাৰ্টনাৰশ্বিপ তাত দিব পাৰে। ধন্যবাদ। দিব পাৰে গৌৰৱ। প্ৰাৰ্থনা কৰিম। ধন্যবাদ দিছো প্ৰভু, আনিবলৈ বুদ্ধি, বুজনি, জ্ঞান, অনুগ্ৰহ দিবৰ বাবে। আপোনাৰ বাক্যৰ অনুসাৰে আমি সন্মান কৰিলো। এইদৰে আপোনাৰ বাক্যৰ অনুসাৰে ভাৰত আপোনাৰ বৃদ্ধি হোৱা শস্য আমালৈ আহি আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। প্ৰভু ধন্যবাদ, ধন্যবাদ, ধন্যবাদ দিছো। আমি এই উপহাৰবিলাকৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰিছো। ব্যৱহাৰ নিয়মক কৈছো ৰাজ্য আৰু শুভবাৰ্তা বিস্তাৰৰ বাবে। প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো। আমেন। হালেলুয়া। আপোনালোক কেতিয়াও উদ্ধাৰক গ্ৰহণ কৰা নাই? আপোনালোক কেতিয়াও নিজৰ হৃদয়ত যীশুক খ্ৰীষ্ট হিচাপে গ্ৰহণ কৰা নাই? কেতিয়াও যদি বা খ্ৰীষ্টৰ এই জীৱনক অনুভৱ কথা বতৰা কৰি আছো, আপোনালোকৰ ক্ষণ হয় এই শব্দবিলাকক কওক। হে প্ৰভু ঈশ্বৰ, মই যীশু খ্ৰীষ্টত বিশ্বাস কৰো, ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰো। তেওঁক মোক বচাবৰ কাৰণে মৰিলে। বিশ্বাস কৰো যে ঈশ্বৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তুলিলে। তেওঁ আজি জীৱিত আছে। নিজৰ মুখেৰে অংগীকাৰ কৰিছো যীশু খ্ৰীষ্ট মোৰ জীৱনৰ প্ৰভু হয়। আজিৰ দিনৰে পৰা তেওঁত মোৰ বিশ্বাসৰ দ্বাৰা মই অনন্ত জীৱনক গ্ৰহণ কৰিছো। হৃদয়ত, মোৰ আত্মাত। ধন্যবাদ প্ৰভু মোৰ আত্মাক বচোৱাৰ বাবে। এতিয়া মোৰ ভিতৰত অনন্ত জীৱন আছে। মই ঈশ্বৰৰ এজন সন্তান হওঁ। মই নতুন জন্ম পোৱা হয়। ধন্যবাদ প্ৰভু। যদিহে আপোনালোক এতিয়া এই প্ৰাৰ্থনাটো কৈছিলে ঈশ্বৰৰ সৈতে, তেনে আপোনালোকক অভিনন্দন জনাইছো। ঈশ্বৰৰ ৰাজ্য আপোনালোক। আমি থিয় হ'ম, ঈশ্বৰক ধন্যবাদ দিম। হাতবিলাকক উঠাওক আৰু তেওঁ ধন্যবাদ দিয়ক। দিয়ক ধন্যবাদ, 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 ধন্যবাদ দিয়ক। ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, পবিত্ৰ আত্মাৰ সহভাগিতা সৈতে সদায় সৰ্বদাই থাকিব যীশু খ্ৰীষ্টৰ নামত। আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব আৰু মই চিৰকাল জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম যীশু খ্ৰীষ্টৰ নামত। আমেন। বন্ধ কৰক। বাক্যই কি কৰে? কাৰ্য কৰে, কাৰ্য কৰে। एक दूसरे व्यक्ति की सहायता कीजिए वास्तविकता संग्रह पाने में। आप में से कुछ 5 दूसरे लोगों के लिए वास्तविकता संग्रह दे सकते हैं। आप में से कुछ लोग 20 लोगों के लिए दे सकते हैं, और आप में से कुछ लोग 100 लोगों के लिए दे सकते हैं, और आप में से कुछ 500 दूसरे लोगों की वास्तविकता संग्रह के लिए दे रहे हैं, और कुछ 1000 लोगों के लिए, और कुछ ऐसे भी है जो 1 लाख लोगों के लिए दे रहे हैं, और कुछ है जो 10 लाख से ज्यादा लोगों के लिए दे रहे हैं। व्यक्तिगत रूप से जो दे रहे हैं 10 लाख वास्तविकता संग्रह की कॉपीज के लिए, जो जाएगी विश्व में 10 लाख लोगों तक। इसे तुरंत ही शुरू करें।
और देखिए अपने आप को एक दूसरे व्यक्ति तक वास्तविकता संग्रह पहुंचाने में सहायता करते हुए।